নমস্কাৰ, মই নৱ গগৈ লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাণ্ডক লৈ এতিয়া তোলপাৰ লাগিছে বিশ্ব। সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ বিৰুদ্ধে ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমতো ওলাই আহিছে মুছলমান সমাজ। জুম্মা নামাজৰ পিছতেই মছজিদে মছজিদে সাব্যস্ত কৰিছে প্ৰতিবাদ। পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছে আৰু সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনি দি এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাণ্ডক লৈ এতিয়া তোলপাৰ লাগিছে বিশ্ব। বিশ্বৰ ভিন্ন প্ৰান্তত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সন্ত্ৰাসবাদীৰ নিপাত যাওক, সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ বিৰুদ্ধে ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু অসমতো ওলাই আহিছে মুছলমান সমাজ। অসমৰো মুছলমান সমাজে তীব্ৰ বিৰোধিতা কৰিছে সন্ত্ৰাসবাদীৰ। আৰু জুম্মা নামাজৰ পিছতে মছজিদে মছজিদে সাব্যস্ত কৰিলে প্ৰতিবাদ। আৰু আজি শুকুৰবৰীয়া নামাজ আদায় কৰি এনেদৰে মছজিদে মছজিদে সাব্যস্ত কৰিছে প্ৰতিবাদ। শোণিতপুৰৰ বালিপাৰাত প্ৰতিবাদত নামিল মুছলমান সমাজ। আৰু পাকিস্তান মুৰ্দাবাদ, পাকিস্তান নিপাত যাওক ধ্বনিৰে উত্তাল হৈ পৰিছে এতিয়া বালিপাৰা। কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছে। শিলচৰ বৰ মছজিদতো প্ৰতিবাদ সাব্যস্ত কৰিলে মুছলমানসকলে। আৰু হাতে হাতে প্লে কাৰ্ড লৈ ঘটনাত জড়িত উচিত প্ৰত্যুত্তৰ দিয়াৰো দাবী উত্থাপন কৰিছে। দৃশ্যাংশ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। কলা বেজ পৰিধান কৰি এনেদৰে ৰাজ্যৰ মছজিদে মছজিদে মুছলমান সমাজে সাব্যস্ত কৰিছে প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰিয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ওলাই আহিছে মুছলমান। আৰু তাৰ পাছতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পাকিস্তান বিৰোধী শ্লোগান দিছে। শোণিতপুৰৰ বালিপাৰাৰ লগতে শিলচৰৰো ভিন্ন স্থানত এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। মুছলমান সমাজ ওলাই আহিছে, ভাৰত চৰকাৰক সমৰ্থন কৰিছে আৰু বিশেষকৈ পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছে। সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনি দি সাব্যস্ত কৰিছে প্ৰতিবাদ। আজিৰ দিনটোত জুম্মা নামাজ আদায় কৰি মুছলমান সমাজে এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। ধৰ্মৰ নামত সন্ত্ৰাসী চলোৱা বন্ধ হওক বুলি উল্লেখ কৰিছে। আৰু পৰ্যটকৰ যে কাণ্ড সংঘটিত হৈছিল পৰ্যটকৰ সৈতে, আৰু সেই ঘটনাৰ ন্যায় দাবী কৰিছে আৰু সমান্তৰালভাৱে সন্ত্ৰাসবাদীক বাছি উলিয়াওক। সন্ত্ৰাসবাদীৰ কাণ্ডক লৈ ওলাই আহিছে মুছলমান সমাজ। অসমৰ মছজিদসমূহতো সাব্যস্ত কৰিছে এনেদৰে মুছলমানসকলে প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি ওলাই আহিছে হাতত প্লে কাৰ্ড লৈ। আৰু তাৰ পাছতেই ঘটনাৰে জড়িত সন্ত্ৰাসবাদীক বিচাৰি উলিয়াই উচিত প্ৰত্যুত্তৰ দিয়াৰ দাবী উত্থাপন কৰিছে। পাকিস্তান মুৰ্দাবাদ ধ্বনিও দিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। বালিপাৰাৰ লগতে শিলচৰৰ বৰ মছজিদতো এনেদৰে সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ দৃশ্যাংশ পুনৰবাৰ দেখুৱাম। সমান্তৰালভাৱে মন্তব্য আছে, পৰৱৰ্তী পৰ্যায়ত মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰক। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰক। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰক। মঙ্গলবার 22 তারিখ পহেলগামে যে দুর্ঘটনা হয়েছে, আজকে শিলচর বড় মসজিদ কমিটি এবং সবাই মুসল্লিগণকে নিয়ে এই পহেলগামের দুর্ঘটনার মারাত্মকভাবে নিন্দা জানানো হয়। আর ইসলামে টেররিস্টের কোনো জায়গা নেই। আমরা খুব বেশি যে টেররিস্টের বিপক্ষে এবং টেররিস্টের ইসলামের মধ্যে কোনো স্থান নেই। ইসলামে কখনো টেররিস্টকে ভালোবাসে না। ইসলাম শান্তি ধর্ম। ইসলাম বলছে যে মানুষের সঙ্গে ভালোবাসা ব্যবহার, মানুষের সঙ্গে ভালো ব্যবহার করা এবং শান্তিতে বাস করা, আর নিজের চরিত্রকে ভালোভাবে রাখা, অন্যর যাতে কোনো ক্ষতি না হয়। যত বেশি মানুষের উপকার করবে তো আল্লাহ পাক তোমার উপকার করবে। আজি ভাৰতবৰ্ষৰ কাশ্মীৰৰ পেহেলগাম, যিডোখৰ পেহেলগাম চহৰ, সেই তাত আজি 3 দিনৰ আগতে পাকিস্তান সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত যি অত্যাচাৰ কৰিলে, গুলীবৰ্ষণ কৰিলে। পৰ্যটকসকল ভাৰতবৰ্ষৰ বাহিৰৰো আছিলে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা গৈছিলে। তেখেতসকলক গুলিয়াই যি
হত্যালীলা চলালে তাৰ প্ৰতিবাদ আজি ভাৰতবৰ্ষৰ আমাৰ ইছলামিক যিটো ইছলামিক সন্থা ইছলামিক যিখন আমাৰ সন্থাৰ আইন সদৌ ভাৰতবৰ্ষত তেখেতসকলে আজি আহ্বান জনাইছিলে যে আমি ভাৰতবৰ্ষৰ প্ৰত্যেক মছজিদত আজি জুমা নামাজত ক'লা বেজ পৰিধান কৰি তেখেতসকলৰ সেই কাণ্ডৰ সেই কাৰ্যৰ আমি যাতে প্ৰতিবাদ কৰিব পাৰোঁ বিৰোধী কৰোঁ সেই তাৰ কাৰণে আজি সকলো ৰাইজে ভাৰতবৰ্ষৰ সকলো জুমা মছজিদত আজি ক'লা বেজ পৰিধান কৰিছে লগতে আমিও বালিপৰা শোণিতপুৰ জিলাৰ বালিপৰাৰ পৰা আমি সকলো ৰাইজে আজি ক'লা বেজ পৰিধান কৰি বালিপৰা মছজিদত আমি জুমা নামাজ আদায় কৰিছোঁ আৰু লগতে আমি পাকিস্তানৰ যি উগ্ৰবাদী যি সন্ত্ৰাসবাদী তেখেতসকলক আমি নিন্দা কৰিছোঁ আৰু তেখেতসকলকে যাতে আমাৰ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ লগত যুদ্ধ আৰম্ভ কৰি তেখেতসকলক দমন কৰে যাতে ভৱিষ্যতলৈ ভাৰতবৰ্ষৰ ওপৰত যাতে তেওঁলোকে আঙুলি টুৱাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। জুম্মাৰ আগত আমি শিলচৰ বড় মছজিদৰ প্রধান ইমাম এবং বড় মছজিদর সমস্ত মুসল্লিদেরকে লগত লৈ কালা বেজ পরিধান করি আমি যোৱা 22 তারিখ মঙ্গলবারত কাশ্মীর পহলগ্রামে যেটা সন্ত্রাসবাদীর দ্বারা পর্যটকসকলক হত্যা করা হয়েছে এইটো আমি ঘটনাক নিন্দা জানাইছোঁ।